আজি আমাৰ যোগীহোপা চাফাই কৰ্মী ছ'চাইটি আমাক আজি মাতিছিলে আৰু মই খুব আনন্দ হৈছোঁ যে আজি মোক ইমান ডাঙৰ এটা নাম দিছে মোক চাফাই কৰ্মী জাতি নায়ক। প্ৰত্যেক জাতি জনগোষ্ঠীত এটা জাতি নায়ক থাকে, কিন্তু মোৰ 5 বছৰ কামটো চাই আমাৰ চাফাই কৰ্মী সমাজ মোক জাতি নায়ক উপাধি আজি দিলে, তাক লৈ মই গৌৰৱ অনুভৱ কৰিছোঁ। তাৰ লগত মোৰ টিমক ফেলিচিটেট কৰা হৈছে, আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী এডভাইজাৰ চব কৰা হৈছে। আৰু জাতি নায়ক হিচাপত মই আজি মোক যি নাম দিয়া হ'ল, তাৰ ওপৰতে আমাৰ পাব্লিক আৰু চাফাই কৰ্মীৰ ডিমাণ্ড হিচাপত মোক নেক্সট চেয়াৰমেন মোক বনাব লাগে। আৰু মই আমাৰ চাফাই কৰ্মীক প্ৰস্তুতি দিছোঁ কি মই চেয়াৰমেন হোৱাৰ পাছতেই যিমান চাফাই কৰ্মী চাকৰি আছে অসমত, মেডিকেল মিউনিচিপালিটি যি আছে, এই চব ডিপাৰ্টমেণ্টত মই পাৰ্মানেণ্ট চাকৰি কৰি দিম। তাৰ লগত য'তে আমাৰ মাটি নাই, মাটি আমাৰ নামত কলনী নাই, এই চব কলনী নামত দিয়া হ'ব, পাট্টা কৰা হ'ব। আৰু যিমান আঁচনি স্কিম আমাৰ চাফাই কৰ্মী নাপায়, এই চব আঁচনি স্কিম মই দিম। তো মোৰ এতিয়া চেয়াৰমেন হোৱাৰ পাছতেই যিমান চাফাই কৰ্মী আছে এইবিলাক চব পাৰ্মানেণ্ট হ'বই। তাৰ লগত যিমান আমাৰ ল'ৰা ছোৱালী আছে, তাৰ এডুকেশ্যনত এতিয়া পইচাৰ প্ৰব্লেমত অভাৱত এডুকেশ্যন ভালকৈ ওপৰত কৰিব নাপায়। তো মোৰ চেয়াৰমেন হোৱাৰ পাছত যিমান ল'ৰা ছোৱালী আছে সিহঁতক মই পঢ়া লিখাটো ইভেন মানে ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ পাছত পুৰা ফ্ৰী কৰি দিম। আৰু ইয়াত যিমান ফাণ্ড আছে চৰকাৰে নিজৰ ফাল দি মানে লগাই দিব, আৰু পাৰ্মানেণ্টৰ কোনো প্ৰব্লেম নাথাকিব, কণ্ট্ৰেক্ট ছিষ্টেমো বন্ধ কৰা হ'ব। সেইকাৰণে ৰাইজে মোক চেয়াৰমেনৰ কাৰণে আজি ইয়াতে পৰা নমিনেট কৰিছে যে চেয়াৰমেন মোক হ'ব লাগে। এতিয়া অসম চৰকাৰে ভোটিং কৰাই দিলে বেছি ভাল, ভোটিঙতে ডিচাইড কৰিলে বেছি ভাল। আৰু যদি ভোটিং নকৰালে মোক অতি সোনকালে বনাই দিব লাগে, কিয় আমাৰ জাতি বহুত সমস্যাত ইয়াতে যুঁজ কৰি আছে 5 বছৰৰ পৰা।